অখিল গগৈ এক বহাগৰ দিনা কি কাণ্ড কৰিলে জানিলে আপোনালোকে আচৰিত হ'ব। হয়, অখিল গগৈয়ে এক বহাগৰ দিনাই এই কাণ্ডটো সংঘটিত কৰিলে। এই ভিডিঅ'টোত আপোনালোকে সকলো পাব। আন ৰাজনীতিৰ বিষয়ববীয়াসকলে কি কৰি ফুৰিছে আৰু অখিল গগৈয়ে কি কৰি ফুৰিছে আপোনালোকে চাওক। এয়া হৈছে প্ৰিয়দা গগৈ, যাক আমি সকলোৱে চিনি পাওঁ অখিল গগৈৰ মাতৃ হিচাপে। প্ৰিয়দা গগৈৰ বৰ্তমান সময়ত তেখেতৰ গা বৰ ভাল নহয়, তেওঁ শয্যাশায়ী হৈ আছে, মাজে মাজে ডক্তৰৰ ওচৰত থাকেগৈ আৰু এতিয়া আহি তেওঁ ঘৰত আছেহি। আৰু মাকৰ চোৱা চিতাৰ কাৰণে অখিল গগৈয়ে কেতিয়াবা সংসদৰ পৰাও এনেকৈ আহিবলগীয়া হয়। বিধানসভা চলি থকাৰ সময়তো তেওঁ ঘৰলৈ আহিব লগা হয় মাকৰ অসুখৰ কাৰণে। আপোনালোকে সকলোৱে জানে এটা সময়ত আজি কিছুদিন আগত প্ৰিয়দা গগৈয়ে হস্পিটেলত ভৰ্তি হৈ আছিল। তেখেতৰ অৱস্থা শোচনীয় আছিল আৰু বয়সো হৈছে। এইফালে পুতেকৰ যিখিনি ৰাজনৈতিক জীৱন বা সামাজিক জীৱন চলি থাকে তাতো বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি হয়। তেনেবোৰ কথাটো প্ৰিয়দা গগৈয়ে চিন্তিত হৈ পৰে। তেনে সময়তে অখিল গগৈয়ে কিছু ফটো আৰু ভিডিঅ' ভাইৰেল কৰিছে তেখেতৰ পেজত, আপোনালোকে হয়তো দেখিছে। কিন্তু ইয়াত প্ৰকৃততে কি কৰিছে হয় আপোনালোকক জনাবলৈ পাই মই ভাল পাইছোঁ বা ৰাইজে ভাল পাইছে যে মাকৰ কাষত এক বহাগৰ দিনাই আহি এনেকৈ ভৰি চুই সেৱা কাঢ়িছে গুৱা পাণ এটা দি। মাকে আশীৰ্বাদ দিছে মূৰত হাত থৈ। ভাবি চাওক, অসমৰ বাপুতি সাহোন বহাগৰ বিহুটোত সৰুৱে ডাঙৰক এনেকৈ আশীৰ্বাদ লোৱাটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা খুব সুন্দৰ পৰম্পৰা। আৰু এই পৰম্পৰা ৰক্ষা কৰি, এই কৃষ্টি ৰক্ষা কৰি অখিল গগৈ ডাঙৰীয়াই আহি ঘৰত উপস্থিত হৈছে আৰু উপস্থিত হৈ অসুখীয়া মাকক বৰ সাদৰেৰে এনেকৈ তেওঁ ভৰি চুই শৰাই এখন আগবঢ়াইছে আৰু মাকৰ পৰা আশীৰ্বাদ লৈছে। মাকে আশীৰ্বাদত কৈছে, বোপাই তই যি চিন্তা কৰিছ, যি কাম কৰি আছ, এই কামত তই যেন আৰু আগবাঢ়ি যাও। সঁচাকৈ অখিল গগৈয়ে যিখিনি কাম কৰি আছে এইখিনি সমাজৰ ৰাইজৰ চকুত বৰ আদৰণীয়। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত, তাৰ বিপৰীতত যিসকল ৰাজনৈতিক নেতা আছে সেই নেতাবোৰৰ কিন্তু এনেকুৱা ধৰণৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায়। অখিল গগৈ ডাঙৰীয়াই দুখৰ সময়ত ৰাইজক মাত দিছে। কাৰোবাৰ যদি কিবা বিপদ আপদ আহিছে তাতো গৈ তেওঁ উপস্থিত হৈছে আৰু যিমান পাৰে বিধানসভাত তেওঁ এই বিষয়বোৰ উত্থাপন কৰি ৰাইজৰ মাজত আদৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এয়া মাকক তেওঁ সেৱা কাঢ়িছে, চাওকচোন তামোল পাণৰ বটা দি কেনেকৈ ভৰি চুই মাকক সেৱা কাঢ়িছে। এয়া তামোল পাণ আৰু বটা। আৰু এয়া অখিল গগৈ, সন্মুখত মাক প্ৰিয়ম্বদা সন্মুখত মাক প্ৰিয়দা গগৈ আছে। এয়া প্ৰিয়দা গগৈ, তেখেত যথেষ্ট স্বাস্থ্য ভাগি পৰিছে তেখেতৰ। আৰু তেখেতৰ এতিয়া বয়স বহাৰ লগে লগে বিভিন্ন অসুখেও বেৰি ধৰিছে। গতিকে আপোনালোকক এই ভিডিঅ'টো অখিল গগৈৰ পেজত পাব, আপোনালোকে চাব, আপোনালোকৰ দেহ মন জোৰ পৰি যাব।